Hello student, আজি আমি ক্লাস 11 or chapter 13 or 13.1 or 19 question or পৰা আলোচনা কৰিম 19 question to is limit x tends to 0 x sec x ইয়াৰ আমাৰ sec x তো তোমালোকে প্ৰথমে 0 হয় নেকি চাই লোৱা x ৰ 0 বহালে 0 হয় তেতিয়া আমি কি কৰিম limit x tends to 0 x sec x আমাৰ কি আছিল ত্ৰিকোণমিতি মতে 1 by cos x কৰিলো তাৰ পিছত আমি x ৰ মান 0 বহালো x ৰ মান 0 into 1 by cos 0 0 into cos 0 বলে কি 1 এটা কি থাকিলে 0 by 1 আমি কি কইছিলো লিমিটত 0 by 0 হ'ব নোৱাৰে কি কইছিলো 0 by 0 হ'ব নোৱাৰে কিন্তু 0 by 1 1 by 0 বা 2 by 0 0 by 2 হ'ব পাৰে মুঠতে 0 by 0 হ'ব নোৱাৰে ইয়াত 0 by 1 হৈছে তেনেহলে আমাৰ ৰিজাল্টটো কি হৈছে 0 এতিয়া নেক্সট কোৱেশ্চন টু আমাৰ এটা নেক্সট কোৱেশ্চন টো হৈছে লিমিট x টেন্ডস টু 0 sin ax plus bx ax plus sin bx sin থকা লগে লগে আমি কলৈ কনভার্ট কৰিম লিমিট x টেন্ডস টু 0 sin x by x equal to 1 এইটো ফৰ্মুলা লৈ আমি ৰূপান্তৰ কৰিম এতিয়া চাই লোৱা লিমিট x টেন্ডস টু 0 এটা sin ax আছে এঙ্গল তো ax আছে আমি এঙ্গল একে কৰিব লাগে ax দিলো ইনটু আকৌ ax কৰিলা তাৰপিছত প্লাস bx তাৰপিছত আকৌ লিমিট আমি ভাগে ভাগে লিখিম লিমিট x টেন্ডস টু 0 ax প্লাস sin bx আছে কোন কিমান আছে bx তেনেহলে আমি ডিভাইড কৰিম bx আকৌ ইনটু কৰিম bx আমি কোনটোৱে একে কৰিছিলো আৰু কি আছে লিমিটটো একে হ'ব লাগে লিমিটটো কিন্তু এতিয়ালৈকে আমাৰ একে হোৱা নাই আমি ইয়াত কি কৰিম লিমিটটো x টেন্ডস টু 0 কি আছে ax আছে আমি a ইনটু কৰি দিম ইয়াত ax টেন্ডস টু 0 হ'ল আকৌ তেনেকে x টেন্ডস টু 0 bx আছে আমি কোন এটা b ইনটু কৰি দিম তেনেহলে কি হ'ব bx টেন্ডস টু 0 এতিয়া আমি লিখিম লিমিট x টেন্ডস টু 0 sin x by x into x plus bx আকৌ লিমিট x bx tends to 0 ax plus sin bx by bx into bx তেতিয়া আমাৰ এইটোৰ ভ্যালু আৰু এইটোৰ ভ্যালু কি আছিল আমাৰ 1 এতিয়া আমি লিমিটটো বহাই দিম ইয়াৰ ভ্যালু কিমান আমাৰ 1 1 ইনটু ইয়াত ax আছে আকৌ প্লাস bx তলতো তেনেকে x আছে ইয়াৰ ভ্যালুটো কি পালো আমি 1 1 ইনটু bx কিমান হ'ব 1 ইনটু x x প্লাস bx তলত আকৌ x প্লাস 1 ইনটু bx bx সেম হয় কেনসেল হ'ল কিমান থাকিলে আমাৰ ৰিজাল্ট 1 এইটোৱে হৈছে আমাৰ এনসার এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো আছে আমাৰ নেক্সট কোৱেশ্চনটো আছে লিমিট x টেন্ডস টু 0 cosec x minus cot x এনেকে ত্ৰিকোণমিতি কুৱেশ্চন পালে আমি sin আৰু cos লৈ কনভার্ট কৰিব লাগে তাকে
cos x equal to cosec x equal to কি হয় আমাৰ 1 by sin আৰু cot x কি হ'ল cos by sin এতিয়া কি হয় লিমিট x tends to 0 cos x axৰ কি 1 by sin x আকৌ cot x ৰ cos x by sin x আকৌ লিমিট x tends to 0 আমি কি ইয়াত এলসিয়াম ফ্ৰেকশনত আছে এলসিয়াম হলে কি হয় ডিনোমিনেটৰ সেম sin x and sin ডিনোমিনেটৰ সেম হলে আমি ডাইৰেক্ট লিখিব পাৰো 1 minus cos x এতিয়া আমি আকৌ কলৈ 1 minus cos x কি আছিল আমাৰ লিমিট x tends to 0 1 minus cos x by x কি আছিল 0 আকৌ লিমিট x tends to 0 sin x by x equal কি আছিল 1 তালৈ আমি কনভার্ট কৰিম এটা লিমিট x tends to 0 1 minus cos x by x into x আকৌ তলত আকৌ sin x by x into x x এটা ডিভাইড আৰু ইনটু কৰিছো তাৰপিছত এইটোৰ বিলে আমাৰ কোনো একে হৈ আছে লিমিটো একে হৈ আছে কোনো একে হৈ আছে লিমিটো একে হৈ আছে তেনেহলে কিমান হ'ব আমাৰ ইয়াৰ বিলে আমাৰ কি আছিল 0 এতে x কেনসেল কৰ হল এতিয়া আমাৰ ইয়াৰ বিলে 0 আছিল 0 বহালো sin x by x limit x tends to 0 sin x by কি 1 মই কি কৈছিলো লিমিটত 0 by 0 হ'ব নোৱাৰে কিন্তু 0 by 1 0 by 2 1 by 0 তেনেকৈ হ'ব পাৰে তেন্তে 0 by 1 কিমান হল আমাৰ 0 এইটোই আমাৰ এনসার এতিয়া নেক্সট কোৱেশ্চনটো চাও আমাৰ এতিয়া 22 কোৱেশ্চনটো হৈছে লিমিট x tends to pi by 2 tan 2x x minus pi by 2 আমি এতিয়া কলৈ কনভার্ট কৰিমগে আকৌ tan থকাৰ কাৰণে লিমিট x tends to 0 tan x by x equal to 1 ইয়াত চাচোন কোন একে নহয় লিমিট একে নহয় এতিয়া আমি তেনেকে ধৰণৰ কোৱেশ্চন পালে আমি কি কৰিম x minus 5 গুটা কেটা ধৰি লম let x minus pi by 2 equal to y ললো তেনেলে x equal কি হ'ব আমাৰ y minus তে ফেলে গলে প্লাস আকৌ আমি ইয়াৰ লিমিটটো কি দিয়া আছে x tends to pi by 2 x ৰ ঠাইত x equal কি পাইছিল আমি y plus pi by 2 তেন্তে pi by 2 plus pi by 2 cancel গল কিমান হল এনেকে pi by 2 plus তে ফেলে গলে কি হয় আমাৰ minus তেনে কিমান হয় y tends to 0 আমি এটা x tends to pi by 2 ঠাইত কি y tends to 0 বহাব পাৰো এটা therefore কি আছিল আমাৰ limit x tends to pi by 2 tan 2x by x minus pi by 2 আছিল এটো আছিল আমাৰ কোৱেশ্চন এতিয়া আমি লিমিট x tends to pi by 2 টাইট কি বহাম y tends to 0 আকৌ tan 2 x ৰ ঠাইত কি লৈছিল আমি y plus pi by 2 আকৌ x minus pi by 2 কি হৈছিল আমাৰ কি লৈছিল আমি y লৈছিল ইয়াত বহাই দিলো তাৰ পিছত আমি অলপ ক্যালকুলেশন কৰিছাম y tends to 0 tan 2y আকৌ 2 into pi by 2 কি হয় pi তলত কি থাকিলে y
আকৌ লিমিট y tends to 0 tan 2y plus y means pi plus 2y by y. Tan pi plus 2y আমাৰ pi means 180 কোনটো কোৱাড্ৰেন্টত আছে সেকেন্ড কোৱাড্ৰেন্টত আছে সেকেন্ড কোৱাড্ৰেন্টত tan pi plus 2y equal to কি হয় tan 2y হয় y এতিয়ালৈকে আমাৰ ফৰ্মুলাটো ফুলফিল হোৱা নাই কাৰণ আমাৰ কোন একে হোৱা নাই কোন একে নহয় লিমিট একে নহয় আমি একে কৰিম এতিয়া লিমিট y tends to 0 tan 2y 2y divide 2 into 2 তেতিয়া আকৌ লিমিটটো একে কৰিবলৈ কি কৈছিলো আমি লিমিটটো একে কৰিবলৈ y tends to 0 আছে তাৰ লগত আমি 2y কৰিব লাগে দুই সাইডে 2 into কৰি দিলে কি হয় আমাৰ 2 into y 2y আকৌ 0 into 2 0 হয় এতিয়া আমাৰ ইয়াত আমি 2 লগাব পাৰো এটা লাইন কমাই দিছো তেনেহলে ইয়াৰ মান কিমান আছিল আমাৰ 1 জানো এটোৰ মান কি 1 into 2 কিমান হল 2 এইটোই আমাৰ ৰিকোয়ার্ড সলিউশন এইটোই আমাৰ এনসার আৰু এবাৰ চাই লোৱা আমি পিছৰখিনি নেক্সট ভিডিঅ'ত আলোচনা কৰিম